অসমত হোৱা ধাৰাসাৰ বৃষ্টিৰ বুজাও কঢ়িয়াই দিবলৈ অপাৰক বুঢ়ালৈ। সেইবাবে কাহানিও নেদেখা বানত এতিয়া অচল হৈ পৰিছে ডিব্ৰুগড় চহৰ। ডিব্ৰুগড়ৰ লগতে বানৰ কবলত পৰিছে তিনিচুকীয়া জিলাৰ বিস্তীৰ্ণ অঞ্চল। বুঢ়ীদিহিং নৈৰ সংহাৰী ৰূপত এতিয়া মাৰ্ঘেৰিটা সমষ্টিৰ তিৰামৌজাৰ কেইবাখনো গাঁও বানৰ কবলত। আমাৰতো পুৰা গাই গৰু ছাগলী খতম হৈ গ'ল আৰু ঘৰ চৰ চব পানীয়ে লৈ গ'ল বুলি ক'লেও হ'ব। মানে মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক পুনঃ বৰুৱাই বানপানীক আমি মোকাবিলা কৰাৰ কাৰণে যথেষ্ট যিটো ফাণ্ড আছে বা ৱাটাৰ ৰিচোৰ্চে যথেষ্ট কাম কৰিছে। তথাপি যদি আমি ৰাজ্য চৰকাৰে যদি নোৱাৰোঁ, কিন্তু এতিয়ালৈ আমি ৰাজ্য চৰকাৰে হাত পাতিবলগীয়া অৱস্থা হোৱা নাই। ইফালে শিৱসাগৰৰ পৰা যোৰহাটলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলসমূহত এতিয়া